নমস্কাৰ, মই পৰেশ মালাকাৰে প্ৰাসংগিক প্ৰশ্নলৈ আপোনালোকক আদৰণি জনাইছোঁ। বঁটা দিয়াটো বেয়া কথা নেকি? কিয় হ'ব? নিশ্চয় নহয়। তেন্তে ৮০০তকৈ বেছি ডেকা ডেকেৰী যুৱক সাহিত্যিকক বঁটা দিয়া কথাটোক লৈ কিয় ইমান বিতৰ্ক? প্ৰথম কথা, অসমীয়া ভাষা সাহিত্য বৰ্তমান যিটো অৱস্থাত আছে তাত ৮০০জনতকৈ অধিক বঁটা পোৱাৰ যোগ্য যুৱক যুৱতী আছেনে? বঁটাৰ বাবে যোগ্যতাৰ কথা বাদ দিয়ক। এতিয়া শুদ্ধ অসমীয়া গদ্য লিখিব পৰা ৮০০গৰাকী ব্যক্তি অসমত ওলাবনে? আজিকালি অসমীয়া বাতৰি কাকত, প্ৰচাৰ মাধ্যম বা আলোচনী আৰু কিতাপ পত্ৰত অসমীয়া ভাষা সাহিত্যৰ কি ধৰণৰ অনুশীলন আমি দেখি আহিছোঁ। এতিয়া মাহত বছৰত কেইটা ভাল প্ৰবন্ধ, গল্প, কবিতা অসমীয়াত ওলায়। প্ৰতি বছৰৰ কথা বাদ দিলোঁ, যোৱা 10 বছৰত কেইখন ভাল কিতাপ অসমীয়া ভাষাত ওলাইছোঁ। হয়, ভাল বেয়াৰ কথাটো এটা তুলনামূলক কথা, মাত্ৰাৰ কথা। যেনেকৈ এতিয়া গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ কথা আলোচনা কৰিবলৈ যাওঁতে আমাৰ মনলৈ আগৰ বাণীকান্ত কাকতি, বিৰিঞ্চি কুমাৰ বৰুৱা, মহেশ্বৰ নেওগ, সত্যেন্দ্ৰনাথ শৰ্মা, গোলোক চন্দ্ৰ গোস্বামী আদিৰ নাম মনলৈ আহে। তেওঁলোকৰ লগত আমি আজিৰ সকলৰ তুলনা নকৰিম জানো? কেশৱানন্দ গোস্বামীৰ মৃত্যুৰ পিছত শংকৰী সাহিত্যৰ পণ্ডিত হিচাপে এতিয়া কাৰ নাম আমাৰ মনলৈ আহে? হয়তো এটা দুটা নাম আহিব, কিন্তু আগৰ বৈষ্ণৱ পণ্ডিতসকলৰ লগত তেওঁলোকক ৰিজাই চালে কি দেখোঁ? একো নাই। অসমীয়া ভাষা সাহিত্যৰ এই দুৰ্দশাৰ ৰিক্ততাৰ মূলতে কোন? তালৈ যোৱাৰ আগতে কওঁ, আজিও অসমৰ প্ৰায় ৮০% ছাত্ৰ ছাত্ৰী চৰকাৰী আৰু অসমীয়া মাধ্যমৰ স্কুলত পঢ়ে। কিন্তু ক্ৰমাৎ চৰকাৰী আৰু অসমীয়া মাধ্যমৰ স্কুলৰ সংখ্যা কমি আহিছে। অসমীয়াৰ পথাৰ চন পৰাৰ দৰে অসমীয়া ভাষা সাহিত্যৰ পথাৰো চন পৰি আহিছে। তাৰ কাৰণ বহুতো। সেই সকলো কাৰণৰ বাবে আমি চৰকাৰকো দোষাৰোপ কৰিব নোৱাৰোঁ। কিন্তু প্ৰাথমিক শিক্ষাৰ পৰা উচ্চ শিক্ষালৈ চৰকাৰে আমাৰ শিক্ষা আৰু ভাষা সাহিত্যলৈ হেতালি খেলা নাইনে? আজি আমাৰ ভাষা সাহিত্যৰ দুৰৱস্থাৰ বাবে মূলতঃ চৰকাৰ আৰু চৰকাৰশ্ৰয়ী সাহিত্য সভাৰ দৰে অনুষ্ঠানবোৰ দায়ী নহয়নে? স্বজন তোষণ আৰু দুৰ্নীতি আগতেও হৈছিল, কিন্তু এতিয়া যিটো মাত্ৰাত হৈছে, যিটো হাৰত হৈছে, তাৰ লগত আগৰ কোনো তুলনাই নহয়। এতিয়া কলেজক বিশ্ববিদ্যালয়লৈ উন্নীত কৰাৰ ৰেৱাজ উঠিছে। না কলেজ হৈ আছে, না সি বিশ্ববিদ্যালয়। সকলোতে কেৱল বিজেপি আৰু RSSৰ দখল। আজিকালি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হ'বলৈ হ'লে আপুনি RSSৰ আশীৰ্বাদ ধন্য হ'বই লাগিব। শম্ভু সিঙে তেজপুৰ বিশ্ববিদ্যালয়ত কি কৰিলে দেখিছে? এই ভাইৰাছ আন বিশ্ববিদ্যালয়লৈ সংক্ৰমিত নহ'ব বুলি ভাবিছে নেকি? দুটা কথা। অনুষ্ঠান এটাৰ শ্ৰীবৃদ্ধিৰ কাৰণে বৰ জৰুৰী। এটা হ'ল চৰকাৰী নীতি। এই নীতি দলীয় পক্ষপাতিত্বৰ পন্থাৰ গোড়ামীৰ পৰা মুক্ত হ'ব লাগিব। ই হ'ব লাগিব সমসাময়িক চিন্তাৰ আলোকেৰে উদ্ভাসিত এক প্ৰগতিশীল নীতি। আৰু আনটো হ'ল এক কঠোৰ মাপকাঠি, যি মাপকাঠিৰ বাছনিত কেৱল প্ৰতিভাৱান আৰু গুণীজনহে উঠিব। এই দুয়োটা এতিয়া অন্ধ গলিত পতিত। উদাহৰণ হিচাপে মনত পেলাওক, আজিৰ পৰা 20-25 বছৰ আগতে সাহিত্য একাডেমী পুৰস্কাৰ পোৱা লেখক আৰু কিতাপবোৰলৈ। তাৰ তুলনাত 2-এগৰাকীক বাদ দি এতিয়াৰ প্ৰায়বোৰেই ফুচি নহয়নে? আৰু এতিয়া এওঁলোকে কি কৰিছে? বঁটাৰ বানপানী বোৱাই দিছে। বাপৰে, ৮০০তকৈও অধিক গৰাকীক বঁটা দিছে। এওঁলোকৰ মাজত 1-2% হয়তো ভাল ওলাবও পাৰে, কিন্তু বাকী 90%তকৈ বেছি ওলাব অপদাৰ্থ। এওঁলোকক কিয় বঁটা দিছে? নিৰ্বাচনৰ সময়ত এই বঁটাধাৰীসকলে যাতে চৰকাৰৰ হৈ গুণগান কৰে, তাৰ কাৰণে, মানে শাসকীয় দলৰ কাৰণে ভোট ছপিয়াই আনিবলৈ। গতিকে এনে বঁটাই আমাৰ ভাষা সাহিত্যৰ কোনো উন্নতি নকৰে, তাক আৰু বেছি ৰসাতললৈহে নিব। ৮০০ লেখকক কোনো সুসংগঠিত বিচাৰ পদ্ধতিৰ মাজেৰে নোযোৱাকৈ সাহিত্য বঁটা দিয়াৰ আদৰ উদ্দেশ্য কি? তাক আঙুলি টোৱাই দেখুওৱাৰ প্ৰয়োজন নাই।
এও এক ধৰণৰ হিতাধিকাৰী সৃষ্টিৰ প্ৰয়াস নহয়নে? এনে ৰাজনৈতিক উদ্দেশ্যৰে টুলুঙা ব্যৱস্থাৰ দ্বাৰা সাহিত্যৰ উদ্দেশ্য সাধন কৰাতকৈ সাহিত্যক ৰাজনৈতিক উদ্দেশ্যৰ হাতিয়াৰ কৰাহে হৈছে। সাহিত্য মূল্যৰ অৱনয়ন হ'ব ইয়াৰ পৰিণতি। নেশ্যনেল বুক ট্ৰাষ্টৰ এসময়ৰ অসমীয়া ভাষাৰ সম্পাদক হিচাপে, অন্বেষাৰ অন্যতম প্ৰতিষ্ঠাপক হিচাপে, এসময়ৰ দেউকাৰ সম্পাদক হিচাপে আৰু এতিয়া নৰ্থ ইষ্ট নাওৰ মুখ্য সম্পাদক হিচাপে মই ভাবোঁ এইখিনি কথা কোৱাৰ যোগ্যতা মোৰ আছে। আজি প্ৰকাশন পৰিষদে যি কৰিছে, 20 বছৰ আগতে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ গ্ৰন্থমেলা পাতি অন্বেষাই সেইটো কৰি থৈছে। গতিকে মই যিখিনি কথা কৈছোঁ সেইখিনি কথা কোৱাৰ মোৰ অৰ্হতা যোগ্যতা আছে বুলিয়ে মই এইখিনি কথা কৈছোঁ। ধন্যবাদ।